মৰিগাঁও নগৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নীলগড় জনবসতিপূৰ্ণ অঞ্চলত বনৰীয়া মহৰ সন্ত্ৰাস। এইবাৰ মৰিগাঁৱত বনৰীয়া মহৰ আক্ৰমণত আহত এগৰাকী কলেজীয়া ছাত্ৰী। মহৰ আক্ৰমণত আহত ছাত্ৰীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি। কিছুদিন ধৰি মৰিগাঁৱৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছে বনৰীয়া মহটোৱে। দুদিন পূৰ্বে বুঢ়াগাঁও হালমাৰা পামত এগৰাকী ব্যক্তিক পথাৰত আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই আজি পুনৰ মৰিগাঁও নোৱাগাঁৱত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে মহটোৱে মৰিগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সমীপেদি মণিপুৰ হৈ যোৰাহত গাঁৱৰ পথাৰত অৱস্থান লোৱা পৰিলক্ষিত হৈছে। বন বিভাগৰ লোকে মহটো পবিতৰা অভয়াৰণ্যলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। পিছফালে ওলাইছে মহটো, তাই চাব গৈছে ঘৰৰ পিছফালে, তাই বাচন ধুই আছিলে। বাচন ধোৱাৰ পৰা মহটো অকণমান এনেকৈ কৰি চাবলৈ যাওঁতে আহিয়ে পিছফালে গাঁৱৰ মানুহে হুলস্থুল কৰি আছে, কুকুৰেও ভুকি আছে। তাইনো কুকুৰে কিয় ভুকিছে বুলি চাব গৈছিলে। যাওঁতে মহটো দেখা পালে, পাই এনেকৈ আহোঁতে মহটো একদম খেদি আহি বাঁহ চাহ ভাগি তাইক একে খুন্দিয়াই দিছে। সি খাল এটা আছিলে, খালটোত বাৰু তাই নপৰিলে, অকণমান পাৰত আছিলে, ভৰিখন খুন্দিয়াই যেতিয়া হুলস্থুল কৰিলে মানুহে, তেতিয়াহে আৰু পিছুৱাই গুচি গ'লগৈ মহটো। যিটো মহ এতিয়া উগ্ৰ হৈ আছে, তেওঁক ট্ৰেংকুলাইজ কৰি পেলাই তাৰ ব্যৱস্থা কৰিব লাগিছিল ডিপাৰ্টমেণ্টে। তাতে আছে, আমাৰ হেৰিৰ ভিতৰতে আছে, আমাৰ বাৰীৰ ভিতৰতে আছে। আজি ৰাতিপুৱা ঠিক 5:30 মান বজাত আমাৰ মৰিগাঁও আঞ্চলিক বন কাৰ্যালয়ৰ সন্মুখেদি বনৰীয়া মহটো আহিছিল। আহি পেলাই জেলৰ পিছফালে বাঁহজোপা তলতে বনৰীয়া মহটো আছিলে। তাৰপিছত বাঁহজোপাৰ পিছফালে মানুহ এঘৰ আছিলে, সেই মানুহে পিছফালে ওলাই যাওঁতে ছোৱালীজনীক মহটোৱে ভৰিত অলপ গচকি দিলে। দিয়াৰ পিছত মহটো চক খাই পেলাই তাৰ পৰা দৌৰি পেলাই আহি পথাৰে দৌৰি মানিপুৰ হৈ পেলাই আহি বৰ্তমান যোৰাহাটৰ পথাৰ এখনতে মহটো বৰ্তমান আছে আৰু পথাৰতে ৰেষ্টত আছে। আহি এতিয়া আমি মহটো চাই আছোঁ কোন দিশত গতি কৰে মহটোৱে। বৰ্তমান মহটো কিন্তু পথাৰতে আছে। আমাৰ চকুৰ দৃষ্টিগোচৰ হৈছে, আমাৰ ওচৰতে আছে নিচেই 200-300 মিটাৰমান দূৰতে আছে মহটো। কিন্তু মহটোৰ গতিবিধি বৰ ভাল নহয়, গতিকে এতিয়া বৰ্তমান সি ৰৈ আছে। মহটো কোন দিশত গতি কৰে আমি জানিব পৰা নাই তাৰ, কিন্তু আমাৰ ধাৰণা মতে সি পবিতৰাৰ ফালে যাবগৈ। বাছ ইমানখিনি। নিয়ন্ত্ৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা? নিয়ন্ত্ৰণৰ কাৰণে আমি প্ৰশাসনৰ মানুহখিনিক আমি এলাৰ্ট কৰি দিছোঁ। গোটেই গাঁৱৰ মানুহ সকলো ল'ৰা-ছোৱালী, স্কুলীয়া ল'ৰা-ছোৱালীৰ পৰা আদি কৰি গাড়ী মটৰ গোটেইখিনিকে এলাৰ্ট কৰিছোঁ। লগতে আমাৰ লগত আমাৰ মিডিয়াৰ বন্ধুসকলো আছে, তেওঁলোকে আমাক সহায় কৰিছে, তেওঁলোকে আমাৰ লগতে ঘূৰি ফুৰিছে। গতিকে আমি এইখিনি চেষ্টা কৰিছোঁ যে যাতে মানুহজনো বা কোনো জীৱ জন্তু ক্ষতিসাধন নহয়, এইখিনি কাৰণে আমি মানুহখিনিক এলাৰ্ট কৰিছোঁ। আমি ডিউটি কৰি ডিউটি পজিশ্যনত আছোঁ গোটেইখিনি। আমাৰ ৰেঞ্জ অফিচাৰ আহিছে, আমাৰ ষ্টাফ আহিছে, আমি গোটেইখিনি এলাৰ্ট হৈ আছোঁ বৰ্তমান। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনিবাৰত 24।